এটাই বস্তু ক'ব বিচাৰোঁ মুছাব্বিৰ আলী আমাৰ সংখ্যালঘু মানুহৰ টান প্ৰতা নেকি আমাৰ প্ৰথম প্ৰশ্ন তেখেতে আহি হুজাইত আহি যি পৰিৱেশ যিটো শান্তি শৃংখলা আছে তেখেতে বিনাশ কৰিব বিচাৰিছে আৰু আমাৰ নেতাসকলক ভাৰতীয় জনতা পাৰ্টিৰ তেখেতে লেংটা কৰি বিদিব এইটো কোন দেশৰ আইন আৰু তেখেতে আইন হাতত কৰ পৰা তুলি ল'ব বিচাৰিছে আমাৰ প্ৰথম প্ৰশ্ন আমি হুজাই জিলাৰ আৰক্ষী অধীক্ষক আমি অনুৰোধ কৰিছোঁ অনতি পলমে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে অন্যথা আমি তেখেতক য'ত পাম তেখেতক লেংটা কৰি আমি পিটিম আমি কেতিয়াও হাত খাবতি বহি নাথাকোঁ আমি সংখ্যালঘু মানুহ এতিয়া মোৰ প্ৰশ্ন হ'ল যে মুছাব্বিৰে যে কৈছে লেংটা কৰি মাৰিব আপোনালোকে সেইটো মনত লৈ পেলাই আজি মিডিয়াৰ সন্মুখত আহি পেলাই ইমান ডাঙৰ ডাঙৰ ভাষণ দি আছে লেস্কাৰ দি আছে যেতিয়া নেকি হুজাই বুয়াপুতিৰ আমাৰ আইতাসকলক যে লেংটা কৰি মাৰিম বুলি কৈছিল যে তেতিয়া আপোনালোক ক'ত আছিলে মানিছোঁ সিহঁতে ইয়াত ড্ৰাগছ খাই মদ খোৰ জোৱা খেলে সেইটো সিহঁতক আৰু সম্পত্তি ইয়াত সম্পত্তি নাছিলে জাষ্ট সিহঁতে বাৰাটি হিচাপে আছিলে যিটো অনাৰ আছে সেই অনাৰ কৈ দিলে হ'ল যে তোমালোকে ইয়াৰ পৰা গুচি যোৱা খালাছ গুচি যাব তাত গৈ পেলাই আকৌ কিয় ক'ব লাগে যে লেংটা কৰি মাৰিম তেতিয়া তোমাৰ কেনেকুৱা লাগিব জাষ্ট মোক কমেণ্ট কৰিবা তেতিয়া তোমাৰ কেনেকুৱা লাগিব তুমি জাষ্ট কমেণ্ট কৰিবা আৰু সেই আই মাতৃসকলক গৈ পেলাই সি কৈছে লেংটা কৰি মাৰিব সেইটো হিৰ মনত কিয় আমালোকৰ মনত লাগিছে ভিডিঅ'বোৰ আমালোকো চাইছোঁ ক'ৰ পৰা আহিছা তুমি ইয়াত মিডিয়াৰ সন্মুখত তুমি তাক লেংটা কৰি মাৰিব কৈ আছা তুমি সংখ্যালঘু মানুহ সি যদি আইন হাতত তুলিব নোৱাৰে সি কেনেকুৱা আইনটো হাতত তুলিব পাৰিছে কেনেকুৱা কয় যে আমাৰ আই মাতৃসকলক লেংটা কৰি মাৰিব আজি তোমাৰ মাক যদি কয় লেংটা কৰি মাৰিব তোমাৰ কেনেকুৱা লাগিব কোৱা আহক মুছাব্বিৰে কি কৈছে আগত শুনাই লওঁ আপোনালোকক তোৰ ডেট ভাঙি দিম চাবি তুমি মোৰ মানুহক কৈছা মোৰ আই মাতৃসকলক কৈছা তুমি লেংটা কৰি পিটিবা তোক লেংটা কৰি মই পিটিম ওই ননসেন্স অভদ্র হবিব মোহাম্মদ চৌধুরী তোর সদ্য খানদানের ক্ষমতা থাকিলে ইয়াত এটা বাংলাদেশী সন্দেহযুক্ত মানুহ উলিয়াই দে এই কলংকিত মুছলমানৰ নামত কলংক কৰা হবিব মোহাম্মদ চৌধুৰীয়ে কৈ আছে যে তেওঁলোক আহিছে মোৰ ঘৰত আহিছে প্ৰতিবাদ কৰিছে গণতন্ত্ৰৰ অধিকাৰ দিছে ফাল্টু মই তোক কওঁ এইটো গণতন্ত্ৰৰ অধিকাৰ দিয়া কথা নাই আমাৰ গণতন্ত্ৰৰ প্ৰতি যথেষ্ট বিশ্বাস আছে তোৰ দৰে মূৰ্খ গণতন্ত্ৰ মানে কিবা বিশ্বাস এইবিলাক ক'লে একো লাভ নাইকিয়া আমি যেতিয়া আত্মনদৰ চিঞৰ শুনা পাওঁ আমি সমগ্ৰ ৰাতি আমি টোপনি যাব নোৱাৰোঁ মই এই হবিব মোহাম্মদ চৌধুৰীক প্ৰশ্ন কৰিছোঁ যদি ইয়াত ড্ৰাগছ পেডেলাৰ আছিল তুমি কেইজন ড্ৰাগছ পেডেলাৰক হুজাই আৰক্ষী অধীক্ষক আৰু হুজাই পুলিচক তুমি জনাইছা নম্বৰ 1 নম্বৰ 2 হ'ল যদি ইয়াত অপকৰ্ম হৈছিল কোন মানুহ অপকৰ্ম কৰিছিল কোন মানুহ কুকাণ্ড কৰিছিল কোন মানুহ বেয়া কৰ্ম কৰিছিল তুমি কেইজনক ৰাজহুৱা বিচাৰ কৰিছিলা তুমি যে ফাল্টুমি কৰিছা তুমি যে সংখ্যালঘু উন্নয়ন বৰ্ডৰ তুমি অধ্যক্ষ হৈ কোটি কোটি টকা তুমি মাৰি খাইছা তুমি সেই তোমাৰ বদনামটো গাপ দিবলৈ তুমি এমএলএ হোৱাৰ কাৰণে গৈ পেলাই নিৰীহ মানুহখিনিক উচ্ছেদ কৰাইছা গতিকে সেই কাপুৰু হিজৰা যিজন আছে হুছেইন আহমদ নামৰ হিজৰা আৰু কাপুৰুটো ক'ব খোজো হুজাইৰ তুমি তোমাৰ মাটিত মানুহক 500 টকা 1000 টকা প্ৰতি মাহে তেওঁলোকৰ পৰা ভাড়া লৈ মানুহখিনি থাকিব দিছা তুমি হিজৰা হৈছা আৰু এটা ইছলামৰ নামত কলংক অভদ্ৰ